ইয়াত আপোনালোকে দেখিছে যে আমাৰ ব্ৰিক ৱাল চলি আছে, ব্ৰিকৰ গাঁথনি চলি আছে। তো ব্ৰিকৰ ৱাল যেতিয়া কৰে তো কিছুমান বস্তু বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ আপোনালোকে চাব লাগে। মেইন যিটো আছে এইটো মছলাটো বেছি মোটা দিব নালাগে, মিনিমাম 12 mm 10 to 12 mm থিকনেছ আপোনালোকে মেইনটেইন কৰিব লাগে। আৰু বেছি যিটো ইম্পৰ্টেণ্ট কথা এইটো আপোনালোকক আজি দেখাব গৈ আছোঁ, এইটো হ'ল যে আমাৰ মিস্ত্ৰীবোৰক মই সুধিছোঁ যে এই ওপৰত যিটো গেপ আছে, গেপটো কিয় ৰখা হয়, তোমালোকৰ এনেই জানা আছে নেকি যে কিয় ৰাখিব লাগে? ইয়াৰ মেইন ৰিজন যিটো আছে, এইটো মেইন ৰিজনটো মই কৈ দিছোঁ তোমালোকক যে এইটো যিটো গেপ ৰখা হৈছে, ইয়াত আপোনালোকক চাব পাৰে যে ওপৰত আমি 2 ইঞ্চিমান এটা গেপ এটা আছে। এইটো মেইন ৰিজনটো হ'ল যে এই ৱাল গাঁথনি যিবোৰ কৰা হৈছে, যিবোৰ মছলা যিবোৰ দিয়া হৈছে, এই মছলাবোৰ যিটো থিকনেছ আছে 10 to 12 mm যিটো থিকনেছ ইউজ কৰা হৈছে, এই থিকনেছটো হ'ব কি যেতিয়া ই শুকাই যাব, এইটো শুকাই যাওক, এইটো শ্ৰিংকেজ বুলি কয়, এইটো শুকাই যাব, এইটো কমি যাব। তো সেইকাৰণে যদি লগালগ এইটো ওপৰৰ গেপটো যদি বন্ধ কৰি দিয়া, এই তলৰ মছলাবোৰ যেতিয়া শুকাই যাব, এইটো ওপৰৰ পৰা গেপ এটা ফাট এটা মেলিব। সেইকাৰণে ইয়াক কিউৰিং কৰিব লাগিব ভালকৈ, এসপ্তাহ টাইম দিয়া। তাৰপিছত এইটো ওপৰতটো ঢালাই কৰি দিলে হ'ল। একদম চানা পাথৰ যিটো পায়, সৰু সৰু যিটো পাথৰ পায়, এই পাথৰ দি বন্ধ কৰি দিবা। তাৰপিছত এই প্লাষ্টাৰ মাৰিলে আৰু এই গেপটো, এই ফাটটো দেখা নাপায়। সেইকাৰণে এইটো মেইনটেইন কৰিবা। আজি মই কৈ দিলোঁ, এতিয়া এইটো ঢালাই মাৰিব নালাগে, এসপ্তাহ পানী খোৱাৰ পিছত তাৰপিছত মাৰি দিবা। ঠিক আছে? অ'কে, থেংক ইউ।